डॉक्टर দেখাই আহিলো আমি ফাইনালি অপাৰেচন হৈ গ'ল হৈ যোৱা নাই নহ'ব খাটাং হ'লগে তেন্তে আমাৰ হাঁহি আহি প্ৰেছাৰ উঠাই হাঁহি এয়া মিয়ে একদম হস্পিটেললৈ আহিবলৈ একদম ভৰিয়ে হাতে নেল পলিচ লৈ আহিছিলে এতিয়া আহি পেলাই অপাৰেচন নমস্কাৰ বহুতে সুধি আছিলে যে মিৰ আচলতে হৈছে কি আৰু হঠাতেনো কিয় এডমিট হৈ অপাৰেচন কৰিবলগীয়া হ'ল হাঁহি মাতি থকা মানুহজনী আচলতে নমস্কাৰ সকলোকে এতিয়া আমি যাবলৈ ওলাইছোঁ যোৰহাট যেহেতু গম পোৱাই পায় যে মিৰ অপাৰেচনটা হ'ব কাইলৈ গতিকে আজি এতিয়া 2টা বজাত ঘৰৰ পৰা ওলাই গৈছোঁ এডমিট হ'বলৈ এতিয়া যাম মা পৰি মিটো যাবই বাৰু এইফালে নিশা আহি আছে মই আৰু স্কুলৰ পৰা বাটতে উঠি ল'ব উপাসনা গতিকে যোৰহাট সঞ্জীৱনীত দেখাম গতিকে গৈ আছোঁ পৰিমাণো খং উঠিছে কেলে মাকক বিচাৰি আছে গতিকে মাকৰ ওচৰলৈ আৰু ভিডিঅ'টোত হঠাতে মিকনো কিয় অপাৰেচন কৰিবলগীয়া হ'ল আৰু কিনো হৈছিলে গতিকে সকলোখিনি কৈ আছোঁ গতিকে ভিডিঅ'টো যাতে শেষলৈ স্কিপ নকৰাকৈ চাই এয়া পাই গ'লোঁ সেই যোৰহাট কাগজবোৰ লৈ আহ ডক্টৰ আহিবলৈ আৰু আছে আৰু লেপকে লৈ গুচি আহিলে এতিয়া থৈ যে প্ৰথম এডমিটটো হৈ লওঁ ডক্টৰ কি কয় কি নাই চাই লওঁ দেখুৱাই লওঁ ৰিপৰ্ট এয়া ৰিপৰ্টখিনি লৈ লৈছোঁ এতিয়া যাম হস্পিটেলৰ ভিতৰলৈ আৰু আধা ঘণ্টাৰ পিছতে ডক্টৰ আহি পাব টোপনি আহি আছিলে সেইকাৰণে চাহ তাহ খাই ল'ম ধুনীয়াকৈ এইটো মোৰ ফোন মানে মই আৰু যিহেতু জনাই থৈছিলোঁ বহুতক যে ইয়ালৈ আহিম বুলি গতিকে বহুতে সহায়ো কৰিছে ইয়াতে মোৰ লগৰ নাৰ্ছ এগৰাকীও আছে তেওঁও মোক বহুত সহায় কৰিছে আমাক এইখিনি ক্ষেত্ৰত এতিয়া ডক্টৰক দেখাই আহিলোঁ আমি ফাইনালি অপাৰেচন হৈ গ'ল হৈ যোৱা নাই নহ'ব খাটাং হ'লগে নহ'লে হয় আৰু নহ'লে হয় আৰু কিন্তু হ'ব হ'বই মানে আৰে এই নিদিলে এইটো পেচেণ্টে আমাৰ হাঁহি আহি প্ৰেছাৰ উঠাই হাঁহি এয়া মিয়ে একদম হস্পিটেললৈ আহিবলৈ একদম ভৰিয়ে হাতে নেল পলিচ লৈ আহিছিলে এতিয়া আহি পেলাই অপাৰেচনৰ কাৰণে SBI কাৰ্ড ফোন এতিয়া ৰিমুভাৰ দি আঁতৰাবলগীয়া হৈছে হস্পিটেলত কাপোৰ ইস্ত্ৰি মাৰি আনিছিলে তাৰপিছতে হাতত নেল পলিচ হস্পিটেললৈ আহিছিলে নে হা অঁ ভৰিটো অঁ নমস্কাৰ বহুতে সুধি আছিলে যে মিৰ আচলতে হৈছে কি আৰু হঠাতেনো কিয় এডমিট হৈ অপাৰেচন কৰিবলগীয়া হ'ল হাঁহি মাতি থকা মানুহজনী আচলতে কথাটো এনেকুৱা আজি কিছুদিন আগত 15 দিনমান হৈছে মি ডিগবৈত আছিলেগৈ ভণ্টিৰ লগত যিসকলে ভিডিঅ' চাই তেওঁলোকে জানে তাত থাকোঁতে হঠাতে এদিন মিয়ে ফোন কৰিলে যে এনেকৈ প্ৰস্ৰাৱ কৰোঁতে অকণমান অসুবিধা হৈছে বিষ হৈছে তাৰপিছতে মানে ব্লাড গৈছে গতিকে কথাখিনি এইখিনিতে আৰম্ভণিতে কৰি লওঁ মই ল'ৰা হৈও অকণমান মহিলাসকলৰ প্ৰব্লেমৰ কথা কৈছোঁ তাত আকৌ দুই এজনে আহি পেলাই এগৰাকী আহি পেলাই অকণমান অতিৰিক্তভাৱে ল'ৰা হৈও এনেকুৱা কথা কৈছানে বুলি এইবিলাক কথা কৈছানে বুলি ক'বলৈ কমেণ্ট নিদিব কিয়নো অপাৰেচনটো মিক পুৰুষ এজনে কৰিছে গতিকে সেই হিচাপত মই কথাখিনি কৈছোঁ
আৰু গম পোৱাৰ পাছতে হঠাতে ভণ্টি আৰু হিৰকে ওচৰৰে মাৰ্ঘেৰিটাত গৈ ডক্টৰক দেখালে। ডক্টৰ দেখুৱাৰ পিছত তেওঁ আল্ট্ৰাচাউণ্ড কৰিলে। আল্ট্ৰাচাউণ্ড কৰাৰ পিছতে তাত গম পোৱা গ'ল যে মি ইউটাৰাছত এটা টিউমাৰ হৈছে। গতিকে আৰু হঠাতে এই খবৰটো পোৱাৰ পিছত আমি অকণমান চিন্তাত পৰিলোঁ। তাৰপিছতে মিক ঘৰলৈ লৈ আহিলোঁ। তাৰ মানে প্ৰথমতে ভাবিছিলোঁ ডিব্ৰুগড়তে চিকিৎসা কৰিম, কিন্তু ডিব্ৰুগড়লৈ আমাৰ ঘৰৰ গোটেইখিনি মানুহ গৈ অহা যোৱা কৰাত অকণমান অসুবিধা হয়। সেইবাবে যিহেতু আমাৰ ঘৰ গোলাঘাটত, গতিকে যোৰহাটতে খবৰ খাতি ল'লোঁ। ওচৰো হ'ব 1 ঘণ্টাৰ বাট, সেইবাবে যোৰহাটৰ সঞ্জীৱনীতে আমি আহি ডক্টৰক দেখুৱালোঁ। তাৰপিছতে ভাবিলোঁ কি মানে ডক্টৰে ক'লে যে বৰ্তমান এই বস্তুটো মানে কমাই থ'ব পৰা যাব, বাঢ়িব নোৱাৰাকৈ সেই টিউমাৰটো। কিন্তু ভাবিলোঁ যে ভৱিষ্যতে যদি এইটো গৈ অপকাৰ কৰে আচলতে কি হ'ব। সেইবাবে ভাবিলোঁ যে যিমান সোনকালে পাৰি এই বস্তুটো, এই টিউমাৰটো ৰিমুভ কৰি পেলোৱা যাওক। সেই ভাবি খুব সোনকালে আমি এইটো ডিচিশ্যন ল'লোঁ। বেলেগ দৰৱ পাতি দি থকা হৈছিলে, মিক কোনো প্ৰব্লেম পাই থকা নাছিলে। কিন্তু তেনেকৈ থাকিলেও কিন্তু ইণ্টাৰনেল এটা যিটো প্ৰব্লেম চলি আছে, গতিকে ভৱিষ্যতে হঠাতে অপকাৰ কৰাৰ চান্স থাকিব পাৰে। সেই ভাবিয়ে ভাবিলোঁ যে বস্তুটো ৰিমুভ কৰি পেলাওক। তেনেকৈ ভাবি বৰ্তমান আমি যোৰহাট সঞ্জীৱনী যোৱাকালি কি তাৰিখ আছিলে? কালি 5 তাৰিখ আছিলে। 5 তাৰিখে আমি অপাৰেশ্যনটো কৰিলোঁ। বৰ্তমান মি সম্পূৰ্ণ প্ৰকাৰে সুস্থ। আৰু ইউটেৰাছত এই টিউমাৰৰ ক্ষেত্ৰত আমি যিখিনি গম পাওঁ, মই যিখিনি গম পাইছোঁ, আচলতে 40ৰ পৰা আৰম্ভ কৰি এই 45 এই সময়ছোৱাৰ মহিলাসকলৰ এই বস্তুটো যথেষ্ট প্ৰব্লেম হয়। আৰম্ভণিতে গম পালে মেডিচিনত ঠিক কৰিব পৰা যায় বুলি কয়। আৰু যিহেতু মি টিউমাৰটো অকণমান যিটো মেডিচিনত ঠিক কৰিব পৰা অৱস্থাত আৰু নাই, কিয়নো সেইটো ডাঙৰ হৈ গ'ল। গতিকে সেইটো চাৰ্জাৰী কৰি তাক ৰিমুভ কৰিবই লাগিব। এনিহাও বস্তুটো বাঢ়িব পৰাকৈ, বাঢ়ি নাযাব পৰাকৈ মেডিচিন দিয়া হৈছে ঠিকেই, কিন্তু তাক ৰিমুভ কৰিবই লাগিব। তেনেকুৱা এটা পৰ্যায় যেতিয়া পালেগৈ, গতিকে আমিও বেছি দেৰি নকৰি পেলাই বস্তুটো ৰিমুভ কৰাৰ চিন্তা কৰিলোঁ গোটেই ঘৰৰ পৰিয়ালে আলোচনা কৰি। আৰু লগতে আমি এতিয়া ক'ৰবাত গ'লে হঠাতে আমি পুৰুষসকলে যিকোনো জেগাতে অকণমান খালী জেগা এটাতো প্ৰস্ৰাৱ কৰিবলৈ পাৰোঁ। গতিকে মহিলাসকলে তেনেকুৱা ক্ষেত্ৰত ৰখাই থ'বলগীয়া হয়। গতিকে সেইখিনিও সমস্যা থাকে। গতিকে হাইজিন মেইনটেইন কৰাটো প্ৰব্লেম হয় যথেষ্ট। গতিকে এনেকুৱা বহুত কিবাকিবি মানে প্ৰব্লেম থাকিব পাৰে, কিছুমান জেনেটিকো থাকে, তেনেকুৱা ধৰণে হয়। গতিকে এই বস্তুটো সেইকাৰণে আমাৰ ঘৰত দুৰ্ভাগ্যবশতঃ মিৰ হৈ গ'ল। গতিকে চিন্তা নকৰি, দেৰি নকৰি আমি এই কামটো কৰি পেলালোঁ। আৰু আপোনালোকৰ বহুত আশীৰ্বাদ, আৰু আপোনালোক যিহেতু পৰিয়ালৰ নিচিনা, গতিকে সকলোকে কথাখিনি জনালোঁ, যিহেতু আপোনালোকে সুধি আছিলে। আৰু জানিবলগীয়া কথাও আপুনি আমাৰ ঘৰৰ কাৰণে বুলি নহয়, আমাৰ ঘৰৰ কথা জানিব লাগে বুলি নহয়, আপোনালোকৰ জীৱনত ব্যক্তিগত জীৱনতো হ'ব পাৰে এই এনেকুৱা ধৰণৰ হেৰি। আৰু 2 নম্বৰতে এটা কথা কওঁ, কিয়নো এই বস্তুটো আমি ফাৰ্ষ্ট আজি 2 বছৰ আগত মিয়ে গোলাঘাটৰ এজন ডক্টৰক দেখাইছিলে। দেখাওঁতে ক'লে যে এইটো আপোনাৰ বয়স হৈছে, যিটো মানে আপোনাৰ মাহেকীয়াৰ যিটো মানে পিৰিয়ডছ আছে, এই বস্তুটো লাহেকৈ বন্ধ হ'বলৈ গৈ আছে। এটা বয়সত যিহেতু বন্ধ হয়, তেনেকৈ ক'বলৈ উইদাউট এনি টেষ্ট মানে তেওঁ তেনেকৈ কৰি দিলত মানে দৰৱ পাতি খোৱাৰ পিছত বস্তুটো পাতলা হিচাপে লৈ পেলাই আমি তেনেকুৱা আচলতে সেয়াই চাগে তেনেকৈ বুলি ভাবি বাদ দিলোঁ। কিন্তু তেতিয়াই যদি আমি আল্ট্ৰাচাউণ্ড কৰি বস্তুটো সৰু হৈ থাকোঁতে যদি মেডিচিন ইয়াক শেষ কৰিলোহেঁতেন, হয়তো আজি আমি চাৰ্জাৰী নকৰা হ'লেও হ'লহেঁতেন। কিন্তু উপায় নাই, সেইটো ডক্টৰজনৰো ভুল বুলি ক'ব লাগিব, আমাৰো ভুল কোনোবাখিনিত। আৰু নাজানো, আমিতো আৰু মেডিকেলৰ ইমান কথা নাজানো। আজি ডক্টৰে কিবা এটা কৈছে শুনিছোঁ, তেনেকৈতো আমি জানো। গতিকে ইমানটো সৰ্বজনতা নহয়। গতিকে যি কি নহওক, বৰ্তমান মি সুস্থ। আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ ফোন মেছেজ সকলো পাই ভাল লাগিলে। আৰু এই ধৰণে মিৰ অপাৰেশ্যনটো সুকলমে হৈ গ'ল। ধন্যবাদ। তেনেকৈ নকয়, কিহত দিছ বাৰু? Jog pakai dulu.
যোৱা